আজি আমি যাবলৈ ওলাইছোঁ মাৰ ঘৰলৈ বুলি। গহপুৰ ষ্টেচনতে ৰখি অলপ বহি আছোঁ আমি। আজি আকৌ ট্ৰেইনো অহা লেট আছিলে। এতিয়া ট্ৰেইনখন আহি পালেহি, পোৱাৰ লগে লগে আমি বহি ল'লোঁ দেহাই মই। মানুহজন অহা নাই, দেহাই মইহে অকলে গৈছোঁ মাৰ ঘৰলৈ বুলি। এফালে আকৌ দেহাই বহি বহি আমনি লাগি গৈছে, চেহেৰা কেনেকুৱা হৈ গৈছে দেখিছেনে গৰমত। আমি আহি লীলাবাৰী ষ্টেচন পাই গ'লোহি। মাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। মায়ে ভাইটিয়ে আমাৰ কাৰণে ৰাস্তাতে ৰখিয়ে আছিলে। ল'ৰাই আকৌ মামাক পাপাই ক'বই নোৱাৰা হ'ল। এয়া আকৌ মাক জীয়েকৰ কথা জানেই নহয় আৰু, ৰাস্তাৰ পৰাই মানে আৰম্ভ হৈয়ে গ'ল কথা পাতিবলৈ। এইজনী আকৌ মোৰ ভতিজা হয় মৰমৰ দেই। এয়া দুয়োটাই যি কথা। তাইলৈ ফৰক এটা লৈ আহিছিলোঁ, তাই দেহাই উলিয়াই দিহে তত মানে বায়েকক। তাইক বোলে ফৰকটো পিন্ধাই দিব লাগে। তাইক মই ফৰক পিন্ধাই দি চাহ তাহ খাই গৈ বৰমাহঁতৰ ঘৰলৈ বুলি ওলাই গ'লোঁ। এয়া বৰমাই বৰ্তাই পথাৰলৈ আহিছে। বৰ্তাই চেপা পাতি থৈছিলে পথাৰত। এয়া আজি চেপাত মাছনো কিমান লাগে তাকে চাবলৈ মই ৰৈ আছিলোঁ। দেখিছেনে ইমান ধুনীয়া মাছ, সৰু সৰু, ইয়াৰ সোৱাদেই বেলেগ আৰু। আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে। চাই ভাল পালে সকলোৱে লাইক এটা কৰি